চাহ লওক। হ'ব দিয়া। আজি আপুনি অফিচ নাযায় নেকি? কিয় সুধিলা? যাব নালাগে নি? নহয় মানে পৰহি বিয়া গৈছেহে, আজি অফিচ যাব জানো? পৰহি বিয়া গৈছে বুলি কি তোমাৰ মুখখন চাই বহি থাকিব লাগে নি? নাই নাই, মই সেইটো ক'ব বিচৰা নাই। অফিচ যায় যদি খাবলৈ কিবা এটা বনাওঁগৈ। নালাগে দিয়া, মই অফিচৰ কেণ্টিনতে খাই ল'ম। কেণ্টিনত কিয় খাব লাগে? মই আছোঁ যে মই বনাই দিম। নালাগে, মই তাতে খাই ল'ম দিয়া। হ'ব দিয়ক। ঐ শুনাচোন, অঁ কওক। আজি আমাৰ ভণ্টি আহিব। তাইৰ ফাইনেল এক্সাম থকাৰ কাৰণে আমাৰ বিয়াত আহিব নোৱাৰিলে। কালি তাইৰ পৰীক্ষা খতম হৈছে। এতিয়া আহিব, তাই যাতে কোনো কষ্ট নাপায়, কথাটো মনত ৰাখিবা। ঠিক আছে দিয়ক, আপুনি চিন্তা নকৰিব। হ'ব দিয়া। দাদা, ঐ দাদা। অঁ ভণ্টি আহিলা? আহিলোঁ। তুমিয়ে নেকি মোৰ বৌ? হয় ময়ে। আহা এতিয়া ফ্ৰেছ হৈ ল'বা, তাৰপিছত মই কিবা বনাই থৈছোঁ খাই ল'বা। খোৱা বোৱা পিছত হ'ব, আগত কোৱাচোন দাদা ক'ত গ'ল? সি যে মোক আনিব নগ'ল। দাদা অফিচ গৈছে, সেইবাবে তোমাক আনিব যাব নোৱাৰিলে। বিয়া হোৱা 2 দিন হৈছিলহে, অফিচ যাবৰ হ'লেই নে তাৰ? কাম আছে চাগে অফিচত, সেইকাৰণে গ'ল। আজি আহক ৰ'বা। ঠিক আছে এতিয়া ব'লা। ব'লা। তুমি কিন্তু ধুনীয়া আছা দেই। হে নহয় আৰু পাই। পিছে বেয়া নাপাবা, মই বিয়াত আহিব নোৱাৰিলোঁ। হ'ব দিয়া, একো নাই, আহা, মই গম পাওঁ নহয়। ইমান টাইম হ'ল, 11টা বাজিলে, এতিয়ালৈকে অহা নাই। এই মানুহটো কিয় একো বুজি নাপায় বাৰু? মই যে কিমান চিন্তাত আছোঁ। বৌ কি হ'ল? চোৱাচোন ভণ্টি, ইমান টাইম হ'ল, দাদা এতিয়ালৈকে অহা নাই। তুমি দাদাৰ বাবে ৰৈ থাকি লাভ নাই, ভাত খাই শুই থাকাগে যোৱা। ৰৈ থাকি লাভ নাই মানে কি কৈছা তুমি? অলপ টাইম ৰখা, নিজে বুজি পাই যাবা। আৰে ভণ্টি কি হ'ল কোৱাচোন? একো নাই দিয়া, তুমি ৰৈ থাকা। আপুনি ক'ত আছিলে? আপুনি ইমান টাইম ফোন কৰিছোঁ, কিয় ৰিচিভ কৰা নাই? ক'ত আছিলে? আঁতৰ। আপুনি ড্ৰিংকছ কৰি আহিছে? মই ড্ৰিংকছ কৰি আহিছোঁ, তাতে তোৰ কি হ'ল? সদায় খাওঁ মই। কি? হ'ব ব'লক। চাহ লওক। আপুনি যে ড্ৰিংকছ কৰে মোক কিয় কোৱা নাছিলে? কিয়? তোমাক প্ৰতিটো কথা জনাবলৈ বুলি কিবা কথা আছে নেকি? নহয়, তথাপিও। শুনা, মই চৰুক খুটি ভাত ভৰোৱা মানুহ নহয়। মোৰ যি ইচ্ছা মই তাকে কৰিম। মোৰ পাৰ্চনেলি মেটাৰত মই মাত নামাতিলে ভাল পাওঁ।
ৰখাচোন, পিছত ফোন কৰি আছোঁ। বৌ, কি হ'ল তোমাৰ? কিয় কান্দি নাই আছে? একো নাই ভণ্টি, ঘৰলৈ বৰকৈ মনত পৰিছে। মিছা নক'বা, দাদাই তোমাক কিবা কৈছে ন? নাই, তেওঁ আকৌ মোক কি ক'ব? তুমি মোক নক'লেও মই জানো তাৰ কথা। তুমি তাক লগ পোৱা কিমান দিন হৈছেনো? খুব বেছি 2 মাহ। মই তাক জন্মৰ পৰাই লগ পাইছোঁ, মই তাৰ কথা ভালকৈ গম পাওঁ। তোমাৰ দাদাই ড্ৰিংকছ কৰে বুলি মই জনা নাছিলোঁ। আৰু জানা ভণ্টি, বিয়া হোৱা যে কেইবাদিনো হ'ল, কিন্তু আমি আজিলৈকে মুখামুখিকৈ ভাত খায়ো পোৱা নাই। বৌ, কথা এটা সুধো, বেয়া পাবা নেকি? নাই, নাপাওঁ, কোৱা। তোমাৰ কি ভাল পোৱা কোনো নাছিল নেকি? সেইবোৰ বাদ দিয়া, এতিয়া সেইবোৰ জানি কি কৰিবা? নিজৰ ভণ্টি বুলি ভাবা যদি কোৱা। আছিল, কিন্তু সেইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল। মানে কি কৈছা বৌ? একো নাই, সেইবোৰতে বাদ দিয়া। প্লিজ বৌ, কোৱা না। তোমাৰ এতিয়া তালৈ মনত পৰেনে? নাই, নপৰে। মই তাক এতিয়া ঘিণ কৰোঁ। আৰু তোমাকো কৈছোঁ, ভাল পোৱা ল'ৰাক কেতিয়াও বেছি বিশ্বাস নকৰিবা। ৰখা ভণ্টি। ক'ত সাহস পালা মোৰ ফোন চুবলৈ? অ' ভয়, তোমাৰ ফোনত এজনী কোন ছোৱালী? যোনেই নহওক, তোমাৰ কি প্ৰয়োজন আছে? কিয় প্ৰয়োজন নাথাকিব? মই তোমাৰ পত্নী। তুমি মোক সাক্ষী কৰি বিয়া কৰাইছা। মাইকী হলা বুলি মোৰ প্ৰতিটো কথাত মান নামাতিবা। মোৰ পাৰ্চনেল লাইফত মই মাত মাতিলে বেয়া পাম। পাৰ্চনেল লাইফ? তুমি মোক কি কৈছা হা? মোক বিয়া পতাৰ পাছতো বেলেগ ছোৱালীৰ লগত ঘূৰি ফুৰিছা, মই কেনেকৈ সহ্য কৰিম কোৱা? মই যাৰে লগত নুফুৰো, সেইটো মোৰ কথা। সময়মতে খাব পাইছা, থাকিব পাইছা আৰু পিন্ধিব পাইছা, সেয়াই বহুত। মই যি কৰি আছো তাত চকু মাৰি নাথাক। প্লিজ অভয়, এবাৰ মোৰ কথা ভাবা। তোমাৰ কাৰণে মই সকলো সুখ দুখ, আপোন ঘৰখন, নিজৰ গাঁওখন সকলো এৰি আহিছো। তুমি যদি এনেকুৱা কৰা, মই কেনেকৈ জীয়াই থাকিম? মোৰ লগত থাকি যদি তুমি ইমান অশান্তিয়ে পাইছা, তুমি গুচি যাব পাৰা। মই ডিভৰ্চ দিবলৈ সাজু আছো। তুমি এইবোৰ কি কৈছা অভয়? তুমিয়ে মই বিয়া কৰাইছো, তুমি মই পতি পত্নী। বিয়া কোনো পুতলা খেল নহয় অভয়। মই সেইটো জানো, কিন্তু মোৰ লগত থাকিবলৈ হ'লে মোৰ মতে চলিব লাগিব। যদি চলিব নোৱাৰা, দৰ্জা খোলা আছে, গুচি যাব পাৰা। যোৱা, মোক তুমি অশান্তি দি নাথাকিবা। ভণ্টি, অ' ভণ্টি। কি হ'ল দাদা, কিয় ইমান চিঞৰি আছ? আৰু এও কোনটোৰ লগত? এয়া তোৰ বৌ। বৌ মানে? বৌ মানে কি তুমি বুজি নোপোৱা নেকি? মই তোমাৰ দাদা পত্নী। কি ফাল্টু কথা ক'ব আহিছা? দাদা বিবাহিত। তই নকলেও হ'ব ভণ্টি, এই সকলো জানে। বৌ, অ' বৌ, জলদি আহাচোন। কি হ'ল ভণ্টি? অ' আলহী দেখোন, বহিব দিয়া নাই যে? এইজনী কোনো আলহী নহয় বৌ, তোমাৰ সংসাৰত জুই লগাই সতিনী ভাত খাব আহিছে। তই চুপ থাক ভণ্টি। সতিনী বুলি নকবি, এই মোৰ দ্বিতীয় পত্নী। তই চুপ থাক। এগৰাকী পত্নী থাকোঁতে আন এগৰাকীক বিয়া পাতিলে অসমীয়া সমাজত তাইক সতিনী বুলিয়ে কয়। আৰু তুমি সকলো জানি শুনি মোৰ সংসাৰখন কিয় জুই লগাইছা? এগৰাকী নাৰী হয় কিয় এনেকুৱা কৰিছা? মই একো জুই লগোৱা নাই। অভয় তোমাক ভালে নাপায়। সি তোমাৰ লগত সুখী নহয় কাৰণে মোক ভাল পাইছে।
সিও মোক ভাল পায় ময়ো তাক ভাল পাওঁ সেইকাৰণেহে বিয়া হৈছোঁ অভয় তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা হা তুমি যদি মোৰ লগত সুখী নাছিলাই মোক কিয় বিয়া কৰাইছিলা মোৰ জীৱনটো কিয় ধ্বংস কৰিলা বিয়াৰ আগত জনা নাছিলোঁ যে মই তোমাৰ লগত ইমান অশান্তি পাম বুলি মই তোমাৰ লগত অলপো সুখী নহয় আচলতে মই তোমাক ভালে নাপাওঁ সেই সময়ত এগৰাকী পত্নী দৰকাৰ আছিল মই বিয়া পাতিছিলোঁ যেতিয়াৰ পৰা গৌৰীক লগ পাইছোঁ তেতিয়া বুজিছোঁ ভাল পোৱা কি চিহ দাদা তই কিয় ইমান ফাল্টু তই কিয় এজনী সহজ সৰল ছোৱালীৰ জীৱন ধ্বংস কৰিলি বৌয়ে মোক কৈছিলে তই ৰাতি দেৰিলৈকে এজনী ছোৱালীৰ লগত কথা পাতি থাক কিন্তু মই বিশ্বাস কৰা নাছিলোঁ আৰু এজনীৰ লগত তোক মই এদিন ৰেষ্টুৰেণ্টত দেখিছিলোঁ কিন্তু মই তোৰ অফিচৰ লগৰ বুলি ভাবিছিলোঁ তই ইমান ফাল্টু বুলি মই নাজানো দাদা তই বহুত চৰিত্ৰহীন তই চুপ থাক আৰু মোৰ কথাত মান নামাতিবি আৰু গৌৰী ব'লা ইহঁতৰ ওচৰত থাকি একো লাভ নাই বৌ তুমি চিন্তা নকৰিবা ভণ্টি মোৰ জীৱনটো ধ্বংস হৈ গ'ল হেল্ল' মা কি হ'ল মাজনী কিয় কান্দিছ তই মা বহুত ডাঙৰ ঘটনা এটা ঘটিছে মা আৰে কি হৈছে হা ক তই ক'লেহে গম পাম মই তোক মই কেনেকৈ কওঁ মা তেওঁ গৌৰী নামৰ বেলেগ ছোৱালী এজনো বিয়া কৰাই নিছে তই এইবোৰ কি কৈছ মাজনী এইবিলাক কি হৈছে মা মই বহুত কষ্টত আছোঁ জানো আমাৰ বিয়া পতা আজি 6 মাহ হ'ল কিন্তু মই এদিনো শান্তিত ভাত খাব পৰা নাই তেওঁ সদায় মদ খাই আহে আৰু জানো মা মাজে মাজে মোৰ গাত হাতো তোলে তই ইমান দিনে এইবোৰ কথা মোক কিয় কোৱা নাছিলি মাজনী তোক মই কেনেকৈ কওঁ মা কথাবোৰ কিন্তু আজি কথাটো লুকুৱাই থ'ব পৰা কথা নহয় মা সেইকাৰণে তোক কৈ দিলোঁ মই নোৱাৰোঁ মা ইয়াত থাকিবলৈ মই বহুত অশান্তিত আছোঁ কিবা এটা কৰ মা প্লিজ তই চিন্তা নকৰিবি মাজনী মই ব্যৱস্থা লৈ আছোঁ ৰ মা যি কৰ অতি সোনকালে কৰ মই নোৱাৰোঁ ইয়াত থাকিবলৈ অভয় তোমাৰ লগত মোৰ কথা এটা আছে কি কথা আছে কোৱা তুমি যদি মোক ভাল পোৱা এক ডিভোৰ্চ দিয়া আৰু ঘৰৰ পৰা উলিয়াই দিয়া মই থাকিব নোৱাৰোঁ তুমি কিয় চিন্তা কৰি আছা অলৰেডি মই ডিভোৰ্চ পেপাৰ ৰেডি কৰি থোৱা আছে কি তুমি মোক তেওঁ কোৱা নাই মই জানো নহয় কেতিয়া কি কৰিব লাগে ভালে কৰিছা দিয়া তুমি চিন্তা নকৰিবা আইও দেহা ইমান ভাল তুমি চাওঁ ঐ এইখন ল আৰু ইয়াত চাইন কৰি দে এখন কি ডিভোৰ্চ পেপাৰ এখন মই তোৰ লগত আৰু থাকিব নোৱাৰোঁ ময়ো নোৱাৰোঁ তোৰ লগত থাকিবলৈ মই সতিনী ভাত খাব নোৱাৰোঁ তোৰ লগত বিয়া পাতি জীৱনটো যি ধ্বংস হ'ল আৰু জীৱনৰ বাকী থকা দিনকেইটা মই শান্তিত জীয়াই থাকিব বিচাৰোঁ মই চাইন কৰি দিছোঁ এইখন ল আৰু আজি মই তোৰ নামত থকা হেন্দুখিনি মই আজিয়ে মচি দিম কান্দি নাথাকিবি মাজনী মাজনী তই মোক ক্ষমা কৰি দে তোৰ জীৱনটো মোৰ কাৰণে ধ্বংস হ'ল তই কিয় ক্ষমা কৰিছ মা তোৰ কি দুখ আছিল তোক মই কেনেকৈ ক'ম মাজনী
মই বহুত ডাঙৰ পাপ কৰি থৈছোঁ। কি হ'ল মা তই কি কৰিলি? সেইদিনা যে গুণুৱে তোক খুজিবলৈ আহিছিলে, তোক ভিতৰত পঠাই মই কি ক'লোঁ জান? কি ক'লি মা? শুন, তই ক'ত সাহস পালি ইমান আমাৰ জোনাক ভাল পাবলৈ? খুৰী আপুনি এইবোৰ কি কৈছে? মই যি কৈছোঁ সঁচা কৈছোঁ। তোৰ ঘৰৰ পৰিস্থিতি কেনেকুৱা আৰু আমাৰ ঘৰৰ পৰিস্থিতি কেনেকুৱা? তই কিয় এনেকুৱা কৰিলি হামা? তই আমাৰ জীৱনটো কিয় ধ্বংস কৰিলি? তই যে কোনো কেইবোৰ কৈছ মই একেবাৰে ভবা নাছিলোঁ। মই তাক নিজাতে ইমান দিন বেয়া পাই থাকিলোঁ। তাক যে মই কি ক'লোঁ ঠিক নাই। তই কিয় এনেকুৱা কৰিলি হামা? মাজনী, মোৰ বহুত ভুল হৈ গ'ল। মই সেই সময়ত কেৱল টকাহে চিনি পালোঁ। মই গুণুৰ দৰে সঁচা প্ৰেমিকৰ মন বুজি নাপালোঁ, যাৰ শাস্তি মই এতিয়া পাইছোঁ। নাই তই এনেকুৱা কৰিব নালাগিছিলে মা। মই এতিয়াই যাম গুণক ক্ষমা খুজিবলৈ। সিও চাগে মোক বহুত বেয়া পাইছে। তোতকৈ আগত মই যাম গুণুৰ ওচৰলৈ, কাৰণ তোতকৈ বেছি মই দোষী। মা তই এজনী মাক হৈ নিজৰ ছোৱালীজনীৰ জীৱনটো কিয় ধ্বংস কৰিলি? তই এনেকুৱা কৰিব নালাগিছিলে মা। মোক ক্ষমা কৰি দে মাজনী, মই বহুত পাপ কৰিলোঁ। নাই মা, মই ভবা নাছিলোঁ তই এনেকুৱা কৰিবি বুলি। বাইদেউ ঘৰত আছে নি? আছোঁ, আহা তুমি আহিলা। অঁ, বহা। ভালে আছে নি বাইদেউ? ভালেই, তোমাৰ? অঁ ভাল। গুণু ঘৰত আছেনে? অঁ আছে। তাক মাতি দিয়কচোন, কথা দুটামান আছে। ৰ'বা। গুণু, অ গুণু ওলাচোন। অঁ খুৰী কিবা কামত আহিলে? গম পাইছেই চাগে ন আমাৰ জোনাৰ সংসাৰখন ভঙা কথা? শুনিব পাইছোঁ। এইবোৰ কেৱল মোৰ বাবে হৈছে। মই তহঁতৰ দুটা ভাল পোৱা নুবুজি তাইক তালৈ বিয়া দি তহঁত দুটাৰ জীৱন ধ্বংস কৰিম। আমাৰ গুণু জীৱন ধ্বংস হোৱা নাই, ধ্বংস হোৱাৰ পৰা বাচিছেহে। গুণু, মোক ক্ষমা কৰি দিবি অ'। মইনো ক্ষমা কৰিবলৈ কি আছে খুৰী? আপোনাৰ ছোৱালী জীৱন, আপুনি যি সিদ্ধান্ত লৈছে সেইটো আপোনাৰ কথা। গুণু, বাইদেউ, মোৰ বহুত ভুল হৈ গ'ল। আপোনালোকে পাৰিলে মোক ক্ষমা কৰি দিয়ক। আৰু গুণু, পাৰিলে তই জোনাক আঁকোৱালি ল। তুমি এইটো কি কথা ক'বলৈ আহিছা? এইটো কেতিয়াও সম্ভৱ নহয়। দুখীয়া মানুহ হ'লোঁ বুলি তোমালোকৰ কথাত উঠা বহা কৰি থাকিম নি? মই সেইটো কোৱা নাই অ' বাইদেউ। ইহঁত দুটাই ইটোৱে সিটোক বহুত ভাল পায় কাৰণে কৈছোঁ। ভাল পাইছিলে, কিন্তু এতিয়া নাপায়। তুমি বহুত স্বাৰ্থপৰ। আজি 6 মাহ হ'ল। ল'ৰাটো কেনেকৈ খাইছে, কেনেকৈ আছে, খবৰ ল'বলৈ আহিছিলানে? এতিয়া নিজৰ ছোৱালীৰ স্বাৰ্থ নহয়, এতিয়া খবৰ ল'বলৈ আহিছে। খুৰী মোক আপুনি বেয়া নাপাব, মই জোনাক বিয়া কৰাব নোৱাৰোঁ। মোৰ বেলেগৰ লগত বিয়া ফিক্স হৈছে। অহা বহাগত মোৰ বিয়া। হয় নেকি? ঠিকে আছে দে, মোক বেয়া পাই নাথাকিব। মই আহিছোঁ। যোৱা। যাব। কি হ'ল মা? তই গুণুৰ ঘৰৰ পৰা অহাৰ পৰা এনেকৈ মন মাৰি আছ যে? একো হোৱা নাই অ' মাজনী। আৰে কচোন কি হৈছে? মই সিহঁতৰ ঘৰত তোৰ আৰু গুণুৰ বিয়াৰ কথা উলিয়াইছিলোঁ, কিন্তু গুণুৰ মাকে মোক বৰ ভাল ব্যৱহাৰ নকৰিলে অ'।
আৰু গুণৰ তোক বিয়া পাতিব নোৱাৰো বুলি ক'লেও তই পাগল হৈছ নেকি হা মা? তই কেনেকৈ ইমান স্বাৰ্থপৰ হ'ব পাৰিলি? তোৰ বাবে গুণ আৰু মই এক হ'ব নোৱাৰিলো। তই নিজৰ স্বাৰ্থৰ কাৰণে কেনেকৈ বিবাহিত নাৰী এগৰাকীক ডেকা ল'ৰাটোলৈ বেলেগ কথা ভাবিব পাৰিলি? নাপায় মা। মাজনী, মই আচলতে তহঁতৰ দুটাক এক কৰিবলৈ গৈছিলোঁ। তহঁত দুটা এক হোৱা হ'লে মোৰ পাপটো খণ্ডন হ'লে না। হ'ব মা, তই আমাৰ বাবে বহুত কৰিলি আৰু নকৰিবি। আৰু মা, মই গুণৰ ওচৰলৈ যাওঁ। তাক মই মিছাতে বহুত ভুল বুজি থাকিলোঁ। তাৰ গাতো কোনো ভুলেই নাছিলে। মই তাক ক্ষমা খুজিব লাগিব। মই আহিছোঁহে মাজনী তাৰ পৰা, তই নগ'লেও হ'ব। নাই মা, মই নিজে ক্ষমা খুজিবই লাগিব। তই ৰ মা, মই আহিছোঁ। বৰমা, বৰমা, অঁ জোনা, বহিয়া, বহুত দিনৰ মূৰত আহিলে। ভালনে বৰমা? ভালেই, তোৰ ভাল? মোৰনো কি আৰু দেখিছেচোন। উম, গুণো আছেনে বৰমা? আছে। তাক অলপ মাতি দিয়কচোন, কথা দুটামান আছে তাৰ লগত। গুণু, গুণু, এই জোনা আহিছে, ওলাচোন। জোনা, ভালে আছ? ভালেই দেই। বৰমা, মোৰ গুণৰ লগত দুটামান অকলে পাতিবলগীয়া কথা আছিলে। মই তাৰ লগত অলপ ওলাই যাব পাৰিমনে? পাৰিবি, কেলৈ নোৱাৰিবি? সৰুৰ পৰা একেলগে দুইটা ডাঙৰ হৈছে, এতিয়া মোক সুধিব লাগেনে? হ'ব বৰমা, গুণু, ব'ল যাওঁ। বল যা, সোনকালে আহিবি। মা, আহিছোঁ। আৰে এনেকৈ ৰৈ থাকিবি নেকি? ক আকৌ মোক কিয় মাতি আনিছিলি? গুণু, তোক মই মিছাতে বেয়া পাই আছিলোঁ। তোক মই মিছাতে খং কৰি আছিলোঁ। মই জানো তই মোক বেয়া পাই আছিলি বুলি। অঁ পামতো। ঐ গুণু, তোক যে মোৰ মায়ে এইবোৰ চৰ্ত দিছিলে, তই মোক কিয় জনোৱা নাছিলি? তোৰ পৰা এইবোৰ লুকাম বুলি মই ভবা নাছিলোঁ। তোক কম বুলি ওলাইছিলোঁ, কিন্তু তোৰ মায়ে তোক এইবোৰ ক'লে মৰি যাম বুলি মোক ধমকি দিছিলে, তই জান? গম পাইছোঁ। জান গুণু, মই মনত বহুত দুখ আৰু কষ্ট লৈ বিয়াত বহিছিলোঁ। তই বহুত দুখ কষ্ট লৈ বিয়াত বহিছিলি, মই কি শান্তিত আছিলোঁ হা? তোক বেলেগৰ হোৱা দেখি মই জীয়াই জীয়াই মৰি আছিলোঁ। সেইটো তই বুজিব নোৱাৰিবি, সেইটো একমাত্ৰ মইহে বুজি পাওঁ মই কেনেকুৱা অনুভৱ কৰিছিলোঁ। অঁ বুজিছোঁ। জান গুণু, টকা পইচা সকলো নহয়। সি বিয়া হোৱা পাছদিনাৰ পৰা মোক বেয়া ব্যৱহাৰ কৰে আৰু মদ খাই আহি মোক মাৰপিটো কৰে। ভালে কৰিলি দে, তাৰ নিচিনা লম্পট এটা ওচৰৰ পৰা যে গুচি আহিলি, ভালে কৰিলি। সি বেলেগ ছোৱালীও বিয়া কৰালে। শুনিব পাইছোঁ। জোনা, তই মোক বেয়া নাপাবি। তোৰ মা আমাৰ ঘৰত গৈছিল তোক মই বিয়া কৰাৰ কথা ক'বলৈ, কিন্তু মই বিয়া কৰাব নোৱাৰোঁ বুলি ক'লোঁ। কাৰণ মই ইমান দিন কষ্টত থকা দেখি মোৰ মায়ে বেলেগ এজনী ছোৱালীৰ লগত মোৰ বিয়া ফিক্স কৰিছে, আৰু অহা বহাগত মোৰ বিয়া। আৰে মই আকৌ কিয় বেয়া পাওঁ? তই মোক বিয়া কৰাম বুলি কোৱা হ'লেও মই তোৰ লগত বিয়াত নবহিলোহেঁতেন। বিবাহিত মহিলা এগৰাকী হৈ তোৰ দৰে সহজ সৰল ডেকা ল'ৰা এটা জীৱন মই ধ্বংস তই নকৰোঁ। কিয় তেনেকৈ কৈছ জোনা? সঁচাটোকে কৈছোঁ, একো নাই দে গুণু। আমি আগৰ পৰাই ভাল বন্ধু আছিলোঁ আৰু সদায় ভাল বন্ধু হৈ থাকিম। একো নাই দে জোনা, প্ৰেম মানে বিবাহ নহয়। তই চিন্তা নকৰিবি, আগতে আমি যেনেদৰে বন্ধু আছিলোঁ এতিয়াও থাকিম। মুঠতে তই মোক ক্ষমা কৰি দিবি। তই কেৱল তোৰ মানুহজনীক বহুত মৰম কৰিবি, অলপো কষ্ট পাব নিদিবি। তই চিন্তা নকৰিবি, ব'ল এতিয়া আমি যাওঁগৈ। তোৰ মা ৰৈ আছে চাগে, ব'ল।